গম পালে না আমি সেই ডেকাকেইটাই গৈ কালেকশ্যনলৈ যাওঁ কালেকশ্যনত পইচা তুলি মেলি আমি সেই উৎসৱ ভাগ আগত মই আৰু এটা কথা কওঁ যে আমাৰ দাদাই কৈ গৈছিলে ৰঙামাটি সেই হাইস্কুলৰ সেই ৰাস্তাৰ চুকতে আছিলে ফিল্ডৰ চুকত আছিলে আৰু তাৰ ৰঙামাটি সেইসকলে এটা মনস্থ কৰিলে যে আমি ৰঙামাটি আমি মনন কৰিছোঁ ভূটান দাস মমিল হয় আৰু যি বন্তি আছে আমি বন্তি জ্বলাবলৈ তোমালৈ আমি সকলো বিশ্ববিদ্য এটা চাইডলৈ মই 9:30 আহি পালোঁ 9:30 পৰা 11:30লৈকে মই তেখেতৰ ঘৰত থাকিলোঁ তাৰপৰা মই আহি পেলাই এতিয়া কৰিলোঁ কামটো ভালে ভালে হৈ গ'ল মই শুভেচ্ছা দিলোঁ ঈশ্বৰে ভালে আজি যি মোৰ আজি মহান ব্যক্তি প্ৰয়াত শ্ৰীযুত চন্দ্ৰেশ্বৰ হাজৰিকাদেৱৰ লগত মই ওতঃপ্ৰোতভাৱে মই জড়িত আছিলোঁ আৰু তেখেত মোৰ ককাইদেউ স্বৰূপে নাছিলে মোৰ গুৰু স্বৰূপো আছিলে তেখেতে যিকোনো সভাই সমিতিয়ে তেখেতে মোক লৈ পেলাই সভা সমিতিত কেনেকৈ কথা ক'ব লাগে কি কৰিব লাগে সেইখিনি কথা তেখেতে মোক শিকাইছিলে আৰু কেনেকৈ কেনেকৈ সভা সমিতিত কি ধৰণে লিখিব লাগে কৰিব লাগে সেইখিনি তেখেতে শিকাই গৈছিলে আৰু তেখেতৰ মহান এটাই কথা আছিলে যে আজি নিজৰ এই ৰঙামাটিবাসী ৰাইজকে নহয় সমগ্ৰ ৰঙামাটিবাসী বাগানৰ ৰাইজ যিকোনো বা জাতি বৰ্ণ নিৰ্বিশেষে তেখেতে সকলোকে মানে একগোট কৰি ৰাখিব পৰা তেখেতৰ ক্ষমতা আছিলে ঘৰত কিবা এখন যদি কাজিয়া ক'ৰবাত লাগে আহি পেলাই তেখেতৰ ঘৰতহে মানে সমাধান হৈছিলে আৰু তেখেত অকল আমাৰ এই ৰঙামাটিৰে নহয় গোলাঘাট জিলাৰ হওক আপুনি আমাৰ গুৱাহাটীৰে হওক বা য'ৰেই হওক কিন্তু তেখেতৰ এটা ৰাজনৈতিক হিচাপে আৰু তেখেত স্বাৰ্থপৰ নাছিলে সকলোকে সমান চকুৰে চাইছিলে আৰু তেখেতৰ পৰিয়ালবৰ্গও ঠিক সেইধৰণে আছিলে আৰু তেখেতৰ আজি এই পুণ্যতিথিত আজি এটা ইমান ধুনীয়া দিন পুণ্যতিথি বহাগ মাহৰ 2 তাৰিখ এই 2 তাৰিখতে তেখেতে আমাৰ ইয়াৰ পৰা আমাৰ পৰা বিদায় মাগিছিলে বাৰু খুব ধুনীয়া মিলি গৈছে আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যি দুজন তেওঁৰ পুত্ৰই এই তোৰণখন আমাৰ ৰাইজক আগবঢ়ালে এই অকল খেনচোৱা গাঁৱত বৰনামঘৰ তোৰণ বুলিয়ে নহয় এটি ৰোডৰ কিনাৰৰ নেশ্যনেল হাইৱে কিনাৰৰ যিমান গাড়ী ঘোঁৰা য'ত ত'ত গুৱাহাটী যাওক বা শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে এইখন তোৰণ দেখি পেলাই সেৱা এটা জনাই যাব এই সেৱাই গৈ বৰনামঘৰ পাবগৈ সকলোকে আশীৰ্বাদ কৰি থাকিব আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইমানেকৈ মই আপোনাৰ ওচৰত